শিক্ষাৰ্থীসকল, আজি মই তোমালোকক পৰিমেয় সংখ্যাৰ যোগৰ বিষয়ে ক'বলৈ লৈছোঁ। এতিয়া পৰিমেয় সংখ্যাৰ যোগৰ ক্ষেত্ৰত প্ৰথম নিয়মটো কি আছিল যে হৰ দুটা যদি একে হয় তেতিয়াহ'লে আমি কেনেদৰে যোগ কৰিম। মই নিয়মটো ইয়াত বৰ্ডত লিখা নাই, PDF ফাইলত লিখি দিছোঁ। এতিয়া মই নিয়মটো তোমালোকক পঢ়ি দিছোঁ যে একে হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হৰটো একেই ৰাখি লবকেইটা যোগ কৰা হয়। পিছত সম্ভৱ হ'লে যোগফল হিচাপে পোৱা পৰিমেয় সংখ্যাটো লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা হয়। তাৰমানে কি কৈছে যে একে হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ যোগৰ ক্ষেত্ৰত হৰটো একে ৰখা হয়। এতিয়া তাৰ আগতে আমাক প্ৰশ্নটো দিয়া আছে যোগ কৰা। ইয়াত মই উদাহৰণটো অনুশীলনী 2Bৰ 1A কুৱেশ্যনটো লৈছোঁ। গতিকে তাত দিয়া আছে যোগ কৰা বুলি, আৰু সেইকাৰণে দিয়া আছে ৰাশি দুটাৰ মাজত যোগ চিন নাই আৰু বুলি লিখা আছে। কিন্তু আমি অংকটো পাতোতে কি কৰিব লাগিব, যোগ চিনটো দি ল'ব লাগিব। এনেকৈ আমি প্ৰথমতে যোগ চিনটো দি অংকটো পাতি ল'ম। তাৰপিছত আমি কোৱা নিয়ম মতে কি হ'ব, ইয়াত হৰ দুটা একে আছে, গতিকে ইয়াত হৰটো একেই থাকিব আৰু আমি লব দুটা যোগ কৰিম, -7 + 11। এতিয়া তোমালোকে ইয়াত দেখিছা যে লবটোত এটা ঋণাত্মক ৰাশি আৰু এটা ধনাত্মক ৰাশি আছে। অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত তোমালোকে পঢ়িছিলা যে কি হয়, দুটা বিপৰীত চিনযুক্ত ৰাশি যোগৰ ক্ষেত্ৰত কি কৰা হয়, প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিওৱা হয়। এতিয়া পৰম মানৰ পাৰ্থক্য কোনটো ডাঙৰ হ'ব? আমি জানো সকলো ধনাত্মক আৰু সকলো ঋণাত্মক সংখ্যাৰ পৰম মানটো সদায় ধনাত্মক হয়। গতিকে আমি ইয়াত -7ৰ পৰম মান 7 পাম আৰু 11ৰ পৰম মান 11 পাম। এতিয়া পাৰ্থক্য বুলি কৈছে মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ, 11 - 7। আৰু তাৰপিছত কি কৰা হয়, পৰম মানৰ পাৰ্থক্য উলিওৱাৰ পিছত ডাঙৰ পৰম মান বিশিষ্ট ৰাশি, ইয়াত 11ৰ আগত যোগ চিন আছে, গতিকে সেই চিনটো দিয়া হয়। এতিয়া এই যোগ চিন থাকিলে যোগটো নিদিলেও হ'ব, একো চিন নাথাকিলে যোগেই বুজাব। গতিকে কি হ'ল, 11 - 7 = 4 / 12। এতিয়া এই সংখ্যাটোক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰি নেকি চাম। যদি লঘিষ্ঠ আকাৰলৈ নিব পাৰি তেতিয়াহ'লে লঘিষ্ঠ আকাৰলৈ নিব লাগিব। আমি দেখিছোঁ ইয়াত 4ক 4ৰে কাটিলে 1 বাৰ যাব, 12ক 4ৰে কাটিলে 3 বাৰ যাব। গতিকে আনচাৰটো হ'ব 1/3। এইদৰে কি কৰা হয়, পৰিমেয় সংখ্যাৰ যোগফল উলিওৱা হয়। তাৰপিছত ইয়াত মই আন এটা উদাহৰণ লৈছোঁ। এই উদাহৰণটোতো আৰু বুলি দিয়া আছিল কাৰণ প্ৰশ্নটোত যোগ কৰা বুলি আছিল। এতিয়া মই ইয়াত যোগ চিন দিছোঁ। ইয়াতো আমি দেখিছোঁ হৰ দুটা একে, গতিকে আমি যোগ কৰোঁতে হৰটো একেই থাকিব আৰু লব দুটা যোগ কৰিব লাগিব, +101। আমি কি পালোঁ, -126 + 101। ইয়াতো আমি দেখিছোঁ যে লব দুটা বিপৰীত চিনযুক্ত, এইটো ঋণাত্মক এইটো ধনাত্মক। গতিকে আমি অখণ্ড সংখ্যাৰ যোগত শিকামতে কি কৰিম, তোমালোকে ষষ্ঠ শ্ৰেণীতে শিকিছা অখণ্ড সংখ্যাৰ যোগ, যে এটা ঋণাত্মক ৰাশি আৰু এটা ধনাত্মক ৰাশি, অৰ্থাৎ দুটা বিপৰীত চিনযুক্ত ৰাশিৰ যোগৰ ক্ষেত্ৰত কি কৰা হয়, ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিওৱা হয়। ৰাশি দুটাৰ পৰম মান, এইটোৰ পৰম মান নিশ্চয় ডাঙৰ হ'ব, -126ৰ পৰম মান 126 - 101ৰ পৰম মান 101, আৰু ডাঙৰ পৰম মান বিশিষ্ট ৰাশি 126, তাৰ আগত
মাইনাছ চিন আছে, গতিকে আমি মাইনাছ চিন দিব লাগিব। এইটোত ডাঙৰ পৰম মান বিশিষ্ট ৰাশি 11 আছিল, তাৰ আগত প্লাছ চিন আছিল, গতিকে আমি ইয়াত প্লাছ চিনটো নিদিলেও হয় বা দি দিলেও একো নহয়। এতিয়া আমি কি কৰিম, এই মাইনাছ চিনটো থাকিল, এই দুটা 126ৰ পৰা 101 মাইনাছ কৰিলে 25 থাকিব আৰু হৰটো হ'ব 137। এতিয়া ইয়াত এই ভগ্নাংশটোক লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰি, তাৰমানে লব আৰু হৰ দুয়োটাকে একে সংখ্যাৰে হৰণ নাযায় 1ৰ বাহিৰে, গতিকে এইটোৱে হ'ব ইয়াৰ উত্তৰ -25 ডিভাইডেড বাই 137। এতিয়া আমি ইয়াত কি কৰিলোঁ, একে হৰযুক্ত ৰাশি যোগ কৰিছোঁ। এতিয়া ইয়াৰ পিছত আমি কি কৰিম, বেলেগ হৰযুক্ত ৰাশি আমি কেনেদৰে পৰিমেয় সংখ্যা কেনেদৰে যোগ কৰোঁ চাওঁ, যদি হৰকেইটা বেলেগ বেলেগ হয়। এতিয়া ইয়াতে কি আছে যে মই প্ৰথমতে অংক এটা লিখি লৈছোঁ, অনুশীলনী 2Bৰেই হয়, উদাহৰণখিনি মই অনুশীলনীৰ পৰাই লৈছোঁ। 2 নম্বৰ অংকটো আছিল যোগ কৰা -13/8 প্লাছ, ইয়াত প্ৰশ্নটোত আৰু বুলি আছে, মই প্লাছ বুলি লিখিছোঁ, অংকটো পাতি লৈছোঁ তাৰমানে মই, আৰু 13/12 এইটো অংক আছিল। প্ৰশ্নটোত ওপৰত যোগ কৰা বুলি লিখা আছে, সেইটো কাৰণে -13/8 আৰু 13/12 বুলি লিখা আছিল, কিন্তু ইয়াত যিহেতু মই যোগেই কৰিছোঁ গতিকে অংকটো পাতি লৈছোঁ। এতিয়া ইয়াত আমি দেখিছোঁ হৰ দুটা বেলেগ বেলেগ। এতিয়া হৰ দুটা বেলেগ বেলেগ হ'লে আমি কেনেকৈ কৰিম, নিয়মটো মই কৈ দিছোঁ যে ভিন্ন হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত প্ৰথমতে হৰকেইটা একে কৰি ল'ব লাগে, হৰকেইটাক সিহঁতৰ লসাগুটোলৈ ৰূপান্তৰ কৰিব লাগে, হৰকেইটাক লসাগুটোলৈ ৰূপান্তৰ কৰাৰ পিছত পোৱা অনুৰূপ লবকেইটাৰ যোগফল উলিয়াব লাগে। এই লবকেইটাৰ যোগফলেই হ'ব সংখ্যাকেইটাৰ যোগফলটোৰ লব আৰু হৰকেইটাৰ লসাগুটো হ'ব হৰ। এনেদৰে পোৱা পৰিমেয় সংখ্যাটো পিছত সম্ভৱ হ'লে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগে। আমাক কি ক'লে যে যদি হৰকেইটা বেলেগ বেলেগ হয় তেতিয়াহ'লে কি কৰিব লাগে, প্ৰথমতে হৰকেইটাৰ লসাগু উলিয়াব লাগিব। তোমালোকে ষষ্ঠ শ্ৰেণীত শিকিছিলা লসাগু উলিয়াবলৈ আমি একে সংখ্যাৰে হৰণ যায়নে চাম। ইয়াত 4ৰে যাব, 4 × 2 8, 4 × 3 12। এতিয়া 2 আৰু 3 1ৰ বাহিৰে আন সংখ্যাৰে হৰণ নাযায়, গতিকে এতেকে লসাগু হ'ব 8 আৰু 12ৰ লসাগু হ'ব 4 × 2 × 3, 4 × 2 × 3, গতিকে কিমান হ'ল 4 × 2 8, 8 × 3 24। তাৰমানে লসা সংখ্যা হৰকেইটাৰ সংখ্যা দুটাৰ হৰ দুটাৰ লসাগু 24 হ'ল। এতিয়া আমি কি কৰিম যে দুয়োটা সংখ্যাৰে হৰ দুটা লসাগুটো সমান কৰিম, মানে হৰ দুটা 24 কৰিম। এতিয়া ইয়াত চোৱা তোমালোকে 8ক 24 কৰিবলৈ 3ৰে পূৰণ কৰিব লাগিব, ইয়াতো -13কো একেদৰে 3ৰে পূৰণ কৰোঁ, একেদৰে 12ক 24 কৰিবলৈ 2ৰে পূৰণ কৰিব লাগিব আৰু 13কো সেইভাৱে 2ৰে কৰিব লাগিব। এতিয়া 8 × 3 24, 13 × 3 মাইনাছ চিনটো থাকিব 39 প্লাছ 12 × 2 24, 13 × 2 26। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটোত কৰাৰ দৰে হৰকেইটা একেই হ'ল, গতিকে আমি হৰটো একে ৰাখি লবকেইটা যোগ কৰিম 39 + 26। এতিয়া চোৱা আগৰ দৰে এটা ঋণাত্মক ৰাশি এটা ধনাত্মক ৰাশি যোগ কৰিব লাগিব, গতিকে আমি কি কৰিম, প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াম। 39ৰ পৰম মান ডাঙৰ হ'ব 39, গতিকে আগত লিখিছোঁ -26ৰ পৰম মান 26
39 অৰ্থাৎ ডাঙৰ পৰম মান বিশিষ্ট ৰাশিটোৰ আগত মাইনাছ চিন আছে, গতিকে মাইনাছ চিন দিম। b is equal to ইয়াৰ পৰা ইয়াত লিখিছোঁ 24 হৰক মাইনাছ কিমান হ'ব 9 minus 6 3 3 minus 2 1, গতিকে এনসাৰ হ'ব -13/24। তাৰপিছত আমি চাওঁ তিনিটা বেলেগ বেলেগ ৰাশি থাকিলে কি কৰিম। তিনিটা ৰাশিযুক্ত ৰাশি আমি যোগ কৰিম, কৰিলে এইটো কুৱেশ্যন নাম্বাৰ 3 3টো কৰিছোঁ মই। কি আছে 1/8 প্লাছ 5/12 প্লাছ 2/7, তিনিটা ৰাশি আছে আৰু তিনিওটা ৰাশিৰে কি হৰকেইটা বেলেগ বেলেগ, গতিকে আমি হৰকেইটাৰ লসাগু উলিয়াম। ইয়াত 8 12 আৰু 7, ইয়াত আমি লসাগু উলিওৱাৰ ক্ষেত্ৰত প্ৰথমতে গোটেইকেইটা ৰাশিকে হৰণ যোৱা ৰাশি আছে নেকি চাম। ইয়াত গোটেইকেইটা ৰাশিকে হৰণ যোৱা ৰাশি নাই, কিন্তু দুটাক যোৱা ৰাশি আছে। যদি লসাগু উলিওৱাৰ ক্ষেত্ৰত গোটেইকেইটা ৰাশিকে হৰণ যোৱা ৰাশি নাথাকে, তেতিয়া আমি দুটা ৰাশি বা বাকী তিনিটা য'ত ধৰা 5টা ৰাশি থাকিব, তাৰে হয়তো দুটা হৰণ নাযায়, তিনিটাত যাব পাৰে, তেতিয়াও আমি হৰণ কৰিম। তাৰমানে অতি কমেও কি হ'ব, দুটা ৰাশি হৰণ যোৱা ৰাশি থাকিলেও আমি কি কৰিম হৰণ কৰিম। গতিকে আমি কি হয়, ইয়াত তিনিটা ৰাশি আছিল, তিনিটা ৰাশিৰ 7টো মৌলিক সংখ্যা, গতিকে 7ক হৰণ নাযায় 1ৰ বাহিৰে আৰু 7ৰ বাহিৰে বেলেগেৰে, গতিকে তিনিওটা হৰণ নাযায়, কিন্তু দুটাক যাব। 4 2 8 4 3 12, 7টো যিটো হৰণ নাযায় সেইটো আমি কি কৰিম একে ৰাখিম। এতেকে লসাগু সমান কিমান হ'ব, কাৰণ এই তিনিটাকো নাযায় 1ৰ বাহিৰে বেলেগেৰে, 4 × 2 × 3 × 7, 4 × 2 × 3 × 7 কিমান হ'ব, পূৰণফল 4 × 2 8, 8 × 3 24, 24 × 7 168 হ'ব ইয়াৰ লসাগু। এতিয়া আমি হৰকেইটা 168 কৰিব লাগিব, গতিকে 8ক কিহেৰে পূৰণ কৰিব লাগিব, ইয়াত চালে সহজতে ওলাব। 2 × 4 8, গতিকে 8টো আছে আমাৰ 3 × 7 21এৰে কৰিলে 168 হ'ব। হৰক পূৰণ কৰিলে 21এৰে লবকো কৰিব লাগিব। প্লাছ 12ক কিহেৰে কৰিম, 4 × 3 12, সেইটো আছে, গতিকে 2 × 7 14, 5কো 14এৰে কৰিম। প্লাছ 7 আছে এইবাৰ, গতিকে আমি কিহেৰে কৰিম, 3 2 6 6 4 24, 24এৰে কৰিলোঁ 2 × 24। এতিয়া হৰটো আটাইকেইটাৰে 168 হ'ব, এইটোৰ লবটো হ'ব 21, 68 লবটো হ'ব 70, প্লাছ এইটো 168 লবটো হ'ব 48। গতিকে এতিয়া আমি 1 নম্বৰ নিয়মত কৰাৰ দৰে পাই গ'লোঁ, হৰকেইটা একেই হ'ল, গতিকে আমি হৰটো একে ৰাখি লবকেইটা যোগ কৰোঁ। 21 প্লাছ 70 প্লাছ 48, এতিয়া যোগ কৰিলে কি হ'ব 168 একে আঠে 9 139 ডিভাইডেড বাই 168, ইয়াত এইটো পৰিমেয় সংখ্যা আমি পালোঁ
এই পৰিমেয় সংখ্যাটোক লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰি, গতিকে উত্তৰটো হ'ব এইটো। তাৰপিছত মই 4টা ৰাখি থকা অংক এটা কৰি দিছোঁ। 3 নম্বৰ অনুশীলনী 2Bৰ 3 নম্বৰ অংকটোৰে হয়, য'ত 4টা ৰাখি আছে আৰু প্ৰত্যেকটোৰে হৰকেইটা বেলেগ বেলেগ। 3, 6, 7/12 প্লাছ -15/18 প্লাছ 11 divided by -9 প্লাছ 17/6। আমি প্ৰথমতে হৰকেইটা কিন্তু সদায় ধনাত্মক কৰি ল'ম, গতিকে এইটো ধনাত্মক হৈয়ে আছে। তাৰপিছত এইটোত হৰটো ধনাত্মক আছে, লবটো ঋণাত্মক আছে। তাৰপিছত এইটো মই তোমালোকক কৈছিলোঁৱে যে 11/-9 ইজ ইকুৱেল টু -11/9 লিখিব পাৰি বুলি। গতিকে আমি ইয়াৰ ঋণাত্মক চিনটো 11ৰ লগত দিলোঁ, 9টো ইয়াত লিখিলোঁ, প্লাছ 17/6। তাৰমানে কি হ'ল, আমাৰ হৰকেইটা ধনাত্মক হ'ল। এতিয়া আমি হৰকেইটাৰ লসাগু উলিয়াম। কি আছে 6, 9, 12, 18। এতিয়া তোমালোকে এটা কাম কৰিব পাৰা, লসাগু উলিওৱাৰ ক্ষেত্ৰত গোটেইকেইটা ৰাশিকে হৰণ কৰি আগৰ দৰেও কৰিব পাৰা, নাইবা কি হয় যে লসাগু উলিয়াব লগা ৰাশিকেইটাৰ ভিতৰত কোনোবাটো ৰাশিৰে যদি আন কোনোবাটো ৰাশিক হৰণ যায়, সেইটো ৰাশি আমি কাটি দিব পাৰোঁ। এতিয়া চোৱা 6ৰে 12কো হৰণ যায়, 18কো হৰণ যায়। 6টো কাটি দিলোঁ, এটা হৰণ গ'লে হ'ব। যেনে 9ৰে 18ক হৰণ যায়, গতিকে 9টোৰ আৰু লসাগু উলিয়াব নালাগে। তাৰমানে আমি লসাগু উলিয়াব লগা ৰাশি থাকিল 12 আৰু 18। গতিকে আমি কি কৰোঁ, 6ৰে যাব 6 × 2 = 12, 6 × 3 = 18। এতেকে লসাগু হ'ব সমান 6 × 2 × 3 সমান কিমান হ'ব, 6 × 2 = 12, 12 × 3 36। তাৰমানে হৰকেইটাৰ লসাগু হ'ল 36। এতিয়া আমি গোটেইকেইটা সংখ্যাৰে হৰকেইটা 36 কৰিম। 12ক 3ৰে কৰিব লাগিব পূৰণ, গতিকে 7কো কৰিব লাগিব, এইটোক 2ৰে কৰিব লাগিব, এইটোকো 2ৰে কৰিব লাগিব, ইয়াক 4ৰে কৰিব লাগিব, এইটোকো 4ৰে কৰিব লাগিব, আৰু এইটোক 6ৰে কৰিব লাগিব, লবটোকো কৰিব লাগিব। এতিয়া কিমান হ'ল, 12 × 3 = 36, 8 × 3 = 21, 18 × 2 = 36, 15 × 2 = 30। তাৰপিছত 9 × 4 = 36, 11 × 4 = 44, এইটো প্লাছ 102, 17 × 6, আৰু এইটো 36। এতিয়া আমি আগৰ 1 নম্বৰলৈ আহি গ'লোঁ, তাৰমানে হৰকেইটা একেই হ'ল। গতিকে হৰকেইটা একে ৰাখি আমি লবকেইটা যোগ কৰোঁ। 21 প্লাছ -30 প্লাছ -44 প্লাছ 102। এতিয়া কেলকুলেশ্যনখিনি কৰিছোঁ আমি। এতিয়া চোৱা তোমালোকে, মই ধনাত্মক ৰাশিকেইটা লবত এফাল কৰি লিখিম। হৰটোতো একেই থাকিব, ধনাত্মক ৰাশি আছিল 21 প্লাছ 102, আৰু ঋণাত্মক ৰাশি আছে -30 প্লাছ -44। এতিয়া আমি কি কৰিম, লবটো একে থাকিল, এই দুটা আমি
যেনেকৈ ক্লাছ 1-2ৰ পৰা হৰণ কৰিছোঁ সেনেকৈয়ে হৰণ কৰিলে কিমান হ'ব 123 প্লাছ এতিয়া দুটা ঋণাত্মক ৰাশি যোগ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগে প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ যোগফল উলিয়াব লাগে -30ৰ পৰম মান 30 প্লাছ -44ৰ পৰম মান +44 আৰু তাৰ আগত কি চিন দিব লাগে ৰাশি দুটাৰ আগত থকা মাইনাছ চিনটো দিব লাগে দুটা ঋণাত্মক ৰাশি অৰ্থাৎ অখণ্ড সংখ্যা পঢ়োঁতে তোমালোকে এনেকৈ পঢ়িছিলা যে দুটা একে চিনযুক্ত ৰাশি যোগৰ ক্ষেত্ৰত প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ যোগফল উলিয়াব লাগে তাৰপিছত ৰাশি দুটাৰ আগত থকা চিনটো দিব লাগে গতিকে ইয়াত দুটা ঋণাত্মক ৰাশি মানে একে চিনযুক্ত ৰাশি দুয়োটা এই ৰাশি দুটাৰ কি হ'ব পৰম মান -30ৰ পৰম মান 30 -44ৰ পৰম মান 44 এই দুটা যোগ কৰিলোঁ আৰু যোগফলৰ আগত মাইনাছ চিনটো দিলোঁ গতিকে এতিয়া আমি কি পাম 36 123 প্লাছ এই মাইনাছ চিনটো থাকিব আৰু এইটো হ'ব 30 + 44 74 এতিয়া আকৌ এটা ধনাত্মক ৰাশি আৰু এটা ঋণাত্মক ৰাশি হ'ল এটা ধনাত্মক ৰাশি আৰু এটা ঋণাত্মক ৰাশি যোগৰ ক্ষেত্ৰত কি আছিল যে আমি ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াম 123ৰ পৰম মান ডাঙৰ হ'ব 123 -74ৰ পৰম মান 74 আৰু তাৰপিছত কি কৰিব লাগে পৰম মানৰ পাৰ্থক্য উলিওৱাৰ পিছত যিটো ডাঙৰ পৰম মানযুক্ত ৰাশি তাৰ আগত থকা চিনটো দিব লাগে ডাঙৰ পৰম মানযুক্ত ৰাশি 123 তাৰ আগত প্লাছ চিন আছে গতিকে প্লাছ চিনটো দিবও পাৰা নিদিবও পাৰা গতিকে 36 হৈ থাকিল এইবাৰ আৰু প্লাছ চিনটো নিদিওঁ 13ৰ 4 গ'লে 9 11ৰ 7 গ'লে 4 49/36 এতিয়া এইটোক আৰু লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰি কাৰণ লব আৰু হৰ দুয়োটাকে 1ৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদকেৰে হৰণ নাযায় গতিকে এইটোৱে উত্তৰ হ'ব গতিকে তোমালোকে এইদৰে 1, 2 আৰু 3 এই প্ৰশ্নকেইটা অৰ্থাৎ অনুশীলনী 2Bৰ 1, 2 আৰু 3ৰ প্ৰশ্নকেইটা হোমৱৰ্ক কৰিবা আৰু হোমৱৰ্ক কৰাৰ আগতে প্ৰথমতে মই দিয়া নোটছখিনি অৰ্থাৎ PDF ফাইলটোত দিয়া কথাখিনি লিখি ল'বা তাৰপিছত ভিডিঅ'টো চাই বুজি ল'বা আৰু তাৰ লগতে অখণ্ড সংখ্যাৰ যোগ যে শিকিছিলা ক্লাছ 6ত সেইখিনি এবাৰ পঢ়ি ল'বা তেতিয়া তোমালোকৰ এই যোগ কৰা বিয়োগ কৰা কথাখিনিত সুবিধা হ'ব গতিকে আজি ইমানতে এৰিলোঁ ধন্যবাদ